নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ থকা আৰু গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত যিসকল ছাত্ৰ-ছাত্ৰীয়ে BA BSc বা MA MSc ফাৰ্ষ্ট চেমত নামভৰ্তি কৰিছিলে ইণ্টিগ্ৰেট ডিগ্ৰী যিসকলে ইণ্টিগ্ৰেট ডিগ্ৰী পঢ়িছে আৰু যিসকলে BA BSc ফাৰ্ষ্ট চেমত নামভৰ্তি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা কলেজবোৰত তেওঁলোকৰ ফৰ্ম ফিলআপ আহি গৈছে। গতিকে আপোনালোকে ফৰ্ম ফিলআপ কৰিব লাগিব এতিয়া ফাৰ্ষ্ট চেমৰ এক্সাম দিবৰ কাৰণে। আপোনালোকে যেহেতু নতুনকৈ নামভৰ্তি কৰিছিলে গতিকে আপোনালোকৰ এক্সামো এতিয়া হ'ব। আপোনালোকৰ ফৰ্ম ফিলআপ 3 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব বুলি কৈছে। 3 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। 3 তাৰিখৰ পৰা আৰম্ভ হৈছে। 3 তাৰিখৰ পৰা আৰম্ভ হৈ 5 তাৰিখে শেষ হ'ব বুলি কৈছে। 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে মাত্ৰ 2 দিন সময় দিছে। আপোনালোকে শৰ্মাৰ্ট পৰ্টেলত গৈ পেলাই ফৰ্ম ফিলআপ কৰিব লাগিব। তেওঁলোকে ৱেবছাইটটো দি দিছে guwahati.sharmat.edu.in বুলি। আপোনালোকে যিসকল ফাৰ্ষ্ট চেমত পঢ়ি আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ থকা কলেজবিলাকত BA BSc BCom যি কোৰ্ছে নহওক যি কোৰ্চতে আপোনালোকে পঢ়ি নাথাকক আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিলআপ কৰিব লাগিব এক্সাম দিবৰ কাৰণে ফাৰ্ষ্ট চেমৰ এক্সাম দিবৰ কাৰণে। তাৰ কাৰণে আপোনালোকে এক্সামিনেশ্যন ফিজটাও দিব লাগিব। সেইটো হৈছে 890 ৰুপিজ। আপোনালোকে শৰ্মাৰ্ট পৰ্টেলত যেতিয়া ফৰ্ম ফিলআপ কৰিব তেতিয়া আপোনালোকে 890 ৰুপিজ দিব লাগিব। AFY UGP আৰু AFY IMP ষ্টুডেণ্টে ফৰ্ম ফিলআপ কৰিব লাগিব। ফাৰ্ষ্ট চেম আৰু থাৰ্ড চেম দুয়োটাৰ কাৰণে আহিছে। যিসকল নতুনকৈ নামভৰ্তি কৰিছে ফাৰ্ষ্ট চেম তেওঁলোকেও কৰিব লাগিব। গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছৰ ইণ্টিগ্ৰেট ডিগ্ৰী পঢ়ি থকা সকলো কৰিব লাগিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কলেজবিলাকত পঢ়ি থকা ষ্টুডেণ্টেও কৰিব লাগিব। যিটো ৱেবছাইট দিছে তাত গ'লে হ'ল আপোনালোকে মই আপোনালোকক দেখুৱাই দিম ৱেবছাইটটো। তাত গৈ কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বা কেনেকৈ ফৰ্ম ফিলআপ কৰিব সেইটো অলপ জনাই দিম। গুৱাহাটী ইউনিভাৰ্চিটি .sharma.edu বুলি যিটো ৱেবছাইট দিছে সেইটো আপোনালোকে লিখি ল'ব। তাৰপিছত ক্লিক অন দ্য এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন তেনেকৈ আফটাৰ লগিনৰ পিছত সেইটো চিলেক্ট কৰিবলৈ কৈছে। তেনেকৈ চিলেক্ট কৰি আপোনালোকে ফৰ্ম ফিলআপ কৰিব লাগিব। যিহেতু 2 দিন সময় দিছে গতিকে আপোনালোকে সোনকালে কৰিব লাগিব 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে। এইটো ৱেবছাইট হয় আপোনালোকে গুগলত গুৱাহাটী শৰ্মাৰ্ট বুলি মাৰিলেও আহি যাব। guwahati.sharma.edu.in যিটো পৰ্টেল পাব প্ৰথমতে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে চাইন ইন ষ্টুডেণ্ট চাইন ইন এনৰলমেণ্ট নাম্বাৰ। এটা এনৰলমেণ্ট নাম্বাৰ আপোনালোকক দিয়া হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যেতিয়া আপোনালোকে BA BSc বা ইণ্টিগ্ৰেট ডিগ্ৰী পঢ়োঁতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে বা নামভৰ্তি কৰোঁতে এডমিশ্যনৰ সময়ত আপোনালোকক এটা এনৰলমেণ্ট নাম্বাৰ দিয়া হৈছিলে। সেই এনৰলমেণ্ট নম্বৰটো আপোনালোকক লাগিব আৰু এটা পাছৱৰ্ড লাগিব। যিসকলে পাছৱৰ্ড ক্ৰিয়েট কৰি ৰাখিছে তেওঁলোকে লগ ইন কৰিলে হ'ব। যিসকলে নাই কৰা তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন বটনটো দেখিছে ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন বটনটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ ইয়াত কৈছে তথ্যখিনি আপোনাক পঢ়ি চাবলৈ কৈছে। এনৰলমেণ্ট নাম্বাৰ দি কেনেকৈ কি কৰিব কেপচা কোড দিব। কেপচা কোড দিয়াৰ পিছত ৰেজিষ্টাৰ বটনত ক্লিক কৰিবলৈ কৈছে। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল ফোন আছে তাত OTP যাব। OTP গ'লে OTP যোৱাৰ পিছত আপোনালোকে ছাবমিট কৰিব OTPটো। তাৰপিছত OTP ছাবমিট কৰাৰ পিছত আপোনালোকক পাছৱৰ্ড দিবলৈ আহিব। আপুনি এটা পাছৱৰ্ড দিব। ইয়াৰ প্ৰথমতে ষ্টুডেণ্ট ফৰ্মখন আপোনালোকে চাব। ইয়াত আপোনালোকে যিটো আপোনাৰ ডিগ্ৰী হয় বেচেলৰ অফ ল BA LLB বেচেলৰ অফ ল দেখিছে যি অনাৰ্ছ আছে নন অনাৰ্ছ আছে ইয়াৰ পৰা আপোনাৰ নিজৰ ডিগ্ৰীটো বাচিব। বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বেচেলৰ অফ ছায়েন্স বায়'টেকনলজি যি পঢ়িছে আপোনালোকে বেচেলৰ অফ ছায়েন্স GOBA বেচেলৰ অফ ফিজিকেল এডুকেশ্যন এইবোৰ চব চাই ল'ব। ইয়াতে আপোনালোকৰ যিসকল বেচেলৰ অফ আৰ্টছ বুলি লিখাটো বেচেলৰ অফ আৰ্টছসকলে ক্লিক কৰিব আৰু যিসকলে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত পঢ়িছে তেওঁলোকে ইণ্টিগ্ৰেট ডিগ্ৰীটো চিলেক্ট কৰিব। ইণ্টিগ্ৰেট ডিগ্ৰী আৰ্টছ ছায়েন্স যি হয় আপোনালোকে চাৰ্চ কৰিব। আপোনালোকৰ মাষ্টাৰ অফ আৰ্টছ আৰু মাষ্টাৰ অফ ছায়েন্স এইবিলাক আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি থকা সকলোৰে বাবে যিসকলে ইণ্টিগ্ৰেট ডিগ্ৰী পঢ়িছে তেওঁলোকে ইণ্টিগ্ৰেটটো ক্লিক কৰিব আৰু যিসকলে কলেজবিলাকত পঢ়িছে তেওঁলোকে বেচেলৰ অফ আৰ্টছ ছায়েন্স কমাৰ্চ ভকেশ্যন এইকেইটা আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে নামটো দিব এজ এন ID কাৰ্ডৰ মতে থকা নামটো দিব। নামটো দিয়াৰ পিছত মোড অফ ৰেজিষ্ট্ৰেশ্যন আপুনি ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব সুধিছে এনৰলমেণ্ট নাম্বাৰ দি নে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি। এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে সেইটো আপোনালোকে হয়তো পোৱা নাই কিন্তু এনৰলমেণ্ট নাম্বাৰটো যিহেতু পাইছে আপোনালোকে এনৰলমেণ্ট নাম্বাৰটো দিব। এনৰলমেণ্ট নাম্বাৰটো তলত লিখি দিব। তাৰপিছত কেপচা কোডটো দিব। কেপচা কোডটো দিয়াৰ পিছত আপোনাৰ যিটো মোবাইল ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে আমাৰ যিটো মোবাইল নম্বৰ আমাৰ ৰেজিষ্টাৰ কৰা আছিলে সেইটোলৈ OTP গুচি যাব ছাবমিট কৰাৰ পিছত। OTPটো যোৱাৰ পিছত আপোনালোকে OTPটো ছাবমিট কৰিব। OTP ছাবমিট কৰাৰ পিছত আপোনাক এটা পাছৱৰ্ড দিবলৈ হ'ব। আপোনাৰ নিজৰ মনপচন্দ এটা পাছৱৰ্ড দিব। পাছৱৰ্ডটো দিয়াৰ পিছত কনফাৰ্ম পাছৱৰ্ড কৰিব। সেই পাছৱৰ্ডটো ৰাখি থ'ব ভালকৈ। তাৰপিছত আপুনি লগ ইনলৈ গুচি আহিব। তাত আপোনালোকে এনৰলমেণ্ট নাম্বাৰটো দি আৰু যিটো আপুনি পাছৱৰ্ড বনাইছিলে সেই পাছৱৰ্ডটো দি পেলাই আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে কি কৰিব পাৰিব ফৰ্মখন ফিল আপ কৰিব পাৰিব। এনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব।